নমস্কাৰ আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মৰস্মিতা আৰম্ভণিতে গুৰুত্বপূৰ্ণ প্ৰসংগ শ্ৰীলংকাৰ ক্ৰমান্বয়ে ৰাজনৈতিক অস্থিৰতাই গুৰুতৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে দেশখনত দেখা মাৰাত্মক অৰ্থনৈতিক সংকটৰ পিছতে বিৰোধী দলসমূহে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাকছেক পদত্যাগ কৰিবলৈ দাবী জনাইছে সোমবাৰে শ্ৰীলংকাৰ বিৰোধী দলে ব্যাপক বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাকছে পদত্যাগৰ দাবী উত্থাপন কৰিছে ৰাজধানী কলম্বোৰ মেমৰিয়েল হল তথা ৰাষ্ট্ৰপতি ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কেইবা হাজাৰৰো অধিক প্ৰতিবাদকাৰীৰে দেশখনৰ সেনা আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হয় এই সংঘৰ্ষত সেনা তথা আৰক্ষীৰ কেইবাখনো বাহনৰ ব্যাপক ক্ষতিসাধন হয় ইফালে বিৰোধী দলসমূহৰ সন্মিলিত চৰকাৰত অংশগ্ৰহণৰ বাবে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাকছেক জনোৱা আহ্বানক নস্যাৎ কৰিছে শ্ৰীলংকাৰ বিৰোধী দলসমূহে ৰাষ্ট্ৰপতিৰ এই আহ্বানক অযুক্তিকৰ বুলি আখ্যা দিছে বিৰোধী দলসমূহে শ্ৰীলংকা চৰকাৰে দেশখনত জৰুৰী অৱস্থা জাৰি কৰাৰ পৰা এই পৰ্যন্ত প্ৰথমখন সংসদীয় অধিৱেশনৰ আহ্বান কৰিছে ৰাষ্ট্ৰপতিৰ পদত্যাগৰ দাবীত অগ্নিগৰ্ভা হৈ পৰিছে শ্ৰীলংকাৰ পৰিস্থিতি ইয়াৰ বিপৰীতে ৰাষ্ট্ৰপতিয়ে বিৰোধীয়ে আগবঢ়োৱা পদত্যাগৰ প্ৰস্তাৱো নাকচ কৰিছে ভয়াৱহ অৰ্থনৈতিক সংকটে জোৰা কৰা দেশখনত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে খাদ্য সামগ্ৰীকে ধৰি আন সামগ্ৰীৰ মূল্য ঔষধৰ নাটনিয়ে দেখা দিছে শ্ৰীলংকাত ইফালে শ্ৰীলংকাৰ কেন্দ্ৰীয় বেংকৰ গভৰ্ণৰ অজিত ক্যাব্ৰালে সোমবাৰে পদত্যাগৰ পিছতে অৰ্থনৈতিক সংকট মোচনৰ বাবে নতুন অৰ্থনৈতিক নীতি প্ৰস্তুত কৰাৰ প্ৰচেষ্টা চলিছে দেশখনত লক্ষণীয়ভাৱে আৰ্থিক সংকটৰ মোচনৰ বিপৰীতে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাকছে আৰু জ্যেষ্ঠ ভাতৃ তথা প্ৰধানমন্ত্ৰী মহিন্দ্ৰা ৰাজপাকছেৰ বাদে ২৬ জনকৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে পদত্যাগ কৰিছে আৰু জনসাধাৰণৰ বিক্ষোভে এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰা দেশখনত ইণ্টাৰনেট সেৱা ছ'চিয়েল মিডিয়াৰ সকলো ছাইট বন্ধ কৰি দিছে চৰকাৰে ভাৰত চুবুৰীয়া দ্বীপ ৰাষ্ট্ৰখনলৈ ইন্ধনৰ নাটনি জোৰা মাৰিবলৈ ৫০০ কোটি টকা শ্ৰীলংকা চৰকাৰক ধাৰলৈ প্ৰদান কৰিছে ৰাজপাকছে পৰিয়ালৰ ভুল নীতিৰ বাবে দেশখনত অৰ্থনৈতিক মন্দাৱস্থাৰ সৃষ্টি হোৱাৰ অভিযোগ তুলি জনসাধাৰণে ব্যাপক গণ আন্দোলন গঢ়ি তুলিছে इस वक्त मैं मौजूद हूं श्रीलंका की राजधानी कोलंबो की एक सब्जी मंडी में। श्रीलंका में कीमतें आसमान छू रही हैं और हर चीज के दाम आम आदमी की पहुंच से दूर होते जा रहे हैं। ये आप देखिए, ये प्याज है जिसकी कीमत है 120 रुपए, वो भी आधा किलो, यानी 1 किलो की कीमत हो गई 240 रुपए। इसके अलावा हम देखें आलू 120 रुपए का आधा किलो, ये भी 240 रुपए का 1 किलो है। आलू और प्याज जो हर सब्जी का स्वाद बढ़ाते हैं और किचन में सबसे ज्यादा जरूरी है। इसके अलावा अगर हम लहसुन की बात करें तो ये यहाँ पर 180 रुपए का 250 ग्राम है, यानी कि 1 किलो की कीमत 800 रुपए से ज्यादा है। तो ऐसे में जो आम आदमी है वो खरीद नहीं पा रहा है। कीमतें हर चीज की, जो चीजें जिंदगी जीने के लिए जरूरी है वो उसकी पहुंच से दूर होती जा रही है। हम आगे बढ़ेंगे और आपको दिखाते हैं कुछ फ्रूट्स के बारे में, हम आपको बताते हैं। ये आप देखिए, ये है, हम बात करते हैं केले की। ये केले यहाँ पर बहुत वैरायटी के रखे हुए हैं और हम शॉपकीपर से जानेंगे कि इसका प्राइस क्या है। व्हाट्स द प्राइस ऑफ बनानास? बनाना 241 किलो। हाँ जी, 241 240 फॉर 1 kg। अब आप देखिए, केले की कीमत है 240 रुपए 1 किलो, यानी कि कोई भी सब्जी आप देख लीजिए वो 200 रुपए से ऊपर है। कोई भी फ्रूट आप देख लीजिए उसकी कीमत ज्यादा है। अब हम ये देखिए, ये पपीता रखा हुआ है, इसकी कीमत इस वक्त श्रीलंका में है 230 रुपए 1 किलो, यानी हर दिन कीमतें आसमान छू रही है और जो कल का प्राइस होता है आज का प्राइस अलग हो जाता है। कीमतें दोगुनी होती जा रही हैं। ये हम मंडी में आए हैं और सबको मालूम है कि मंडी में मार्केट से कम कीमतें होती हैं। जब मंडी में ये हाल है, जहां से चीजें बाजार में जा रही है, तो फिर जब ये बाजार तक पहुंचती है, दुकानों तक पहुंचती है, तो उसके बाद क्या हाल होता होगा ये आप समझ सकते हैं। हम आगे आते हैं। व्हाट्स द प्राइस ऑफ दिस? 251 किलो। 250। हाँ। तो ये अमरूद है 250 रुपए का 1 किलो। आम बहुत लोगों को पसंद होता है। अब आप देखिए, आम का प्राइस है 500 ग्राम 250 रुपए, 1 किलो हो गया 500 रुपए का। तो आम आदमी की जेब में डाका डला हुआ है, न पैसे हैं, न रोजगार है, न घर में गैस है, न पेट्रोल है, न डीजल है। 17 घंटे का पावर कट है और ये इस वक्त हाल है। आप देखिए कि ये दुकान है जो लग भी रही है, लेकिन कुछ ब्लॉक्स इसमें आपको खाली भी नजर आ रहे हैं।
क्योंकि स्टॉक पीछे से ही नहीं आ रहा है। बहुत कम इसमें सब्जियां हैं। अब देखिए इसमें आधे ब्लॉक्स आपको खाली नजर आ रहे होंगे क्योंकि सप्लाई काफी कम हो रही है। ये मंडी का हाल है जहां से चीजें अलग अलग इलाकों में पहुंचती हैं। यहाँ पर भी बहुत सारे फ्रूट्स रखे हुए हैं। हम कुछ और चीजों के प्राइस देखते हैं। ये एप्पल हैं और ये प्राइस हम शॉपकीपर से, व्हाट्स द प्राइस ऑफ दिस वन एप्पल, ग्रीन एप्पल? 100 and for 1 kg? One piece 160 रुपीस। आप समझिए, ये हम समझ रहे थे कि शायद यहाँ पे सस्ता है। ये 160 रुपए का एक सेब इस वक्त श्रीलंका में मिल रहा है। ये ग्रीन एप्पल है। और व्हाट्स द प्राइस ऑफ दिस रेड एप्पल? 170 फॉर 1 एप्पल। आप देखिए, तो ये आम आदमी तो दूर, संपन्न परिवारों के लोगों को भी सोचना पड़ेगा। 170 रुपए का एक सेब मिल रहा है। ये हालात हैं वाकई। जब हम मंडी में पहुंचे हैं तो हम खुद ताज्जुब कर रहे हैं। दिस इज ऑल्सो फॉर 1 पीस, दिस ऑरेंज 1 किलो फॉर 500। ये ऑरेंज है जिसका प्राइस है 500 रुपए 1 किलो। हालात बहुत ही ज्यादा खराब हैं इस वक्त। जगह जगह विरोध प्रदर्शन तो हो रहा है, लेकिन सब्जी मंडी में आकर के लग रहा है कि ये देश, एक हंसता मुस्कुराता देश, कंगाली पर पहुंच गया और लोग अब इस वक्त दाने दाने को मोहताज हो गए हैं, ये आप कह सकते हैं। जिस देश में इस वक्त 160 रुपए किलो, 160 रुपए का एक एप्पल मिल रहा है और 500 रुपए के संतरे मिल रहे हैं, 500 रुपए का आम मिल रहा है, तो आप स्थिति समझ सकते हैं। कैमरा पर्सन राकेश नेगी के साथ जसप्रीत कौर, कोलंबो, न्यूज 18 इंडिया। और श्रीलंकार पर न्यूज 18 नेटवर्कर सांबादिकर एक विशेष रिपोर्ट आछिल। सेया केनेधरणे आसलते बर्तमान देखिबले पोৱা গৈছে श्रीलंकात এই যুদ্ধ বৰ্তমান এটা সামগ্ৰীৰ দাম যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আনহাতে এতিয়া দিম ইউক্ৰেইনৰ খবৰ। ইউক্ৰেইনৰ যুদ্ধবিধ্বস্ত এতিয়া বুছাত পদানত হৈছে মানৱতা। দেশখনৰ বুছাত উদ্ধাৰ কৰা হৈছে শ শ লোকৰ মৃতদেহ। অনাহুত পৰিস্থিতি বুছাৰ বিভিন্ন প্ৰান্তত ইউক্ৰেইনৰ সেনাই উদ্ধাৰ কৰিছে শ শ নাগৰিকৰ মৃতদেহ। কিছুদিন পূৰ্বে ৰাছিয়াৰ সেনাৰ দখলত থকা চহৰখনত এতিয়া মৃতদেহৰ দম। মঙলবাৰে চহৰখনৰ এটা ভৱনৰ পৰা উদ্ধাৰ হৈছে 5টাকৈ মৃতদেহ। ৰাছিয়াৰ সেনাৰ বোমা বৰ্ষণত ধ্বংসপ্ৰাপ্ত ভৱনসমূহৰ পৰা উদ্ধাৰ হৈছে হাত ভৰি বন্ধা অৱস্থাত বহু ইউক্ৰেইনিয়ান নাগৰিকৰ মৃতদেহ। প্ৰতিদিনে দেশখনৰ সেনা বাহিনীয়ে ৰহস্যজনক পৰিস্থিতি উদ্ধাৰ কৰিছে বহু মৃতদেহ। উদ্ধাৰ কৰা মৃতদেহসমূহ পলিথিনেৰে মেৰিয়াই থোৱাৰ লগতে হাত ভৰি বন্ধা অৱস্থাত আছে। ইফালে মাটিত পুতি থোৱা অৱস্থাতো চহৰখনৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ কৰা হৈছে শ শ মৃতদেহ। ৰাজধানী কিয়েভৰ পৰা মাত্ৰ কিছু দূৰত অৱস্থিত বুছা চহৰখন সোমবাৰে সেনাবাহিনীৰ সৈতে পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় দেশখনৰ ৰাষ্ট্ৰপতি ভলাদিমিৰ জেলেনস্কিয়ে। ৰাছিয়াৰ সৈন্যই চহৰখন এৰাৰ পূৰ্বে গণহত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে। ইফালে ইউক্ৰেইনৰ এই অভিযোগক নৎসাত কৰিছে ৰাছিয়াই। ৰাছিয়াক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত হেয় প্ৰতিপন্ন কৰিবলৈকে ইউক্ৰেইনৰ সেনাই নিজেই এই কুকৰ্ম কৰা বুলি প্ৰকাশ কৰিছে ৰাছিয়াই। মানৱতাৰ বধ্যভূমিত পৰিণত হোৱা ইউক্ৰেইনৰ পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে বিশ্ব। চৰকাৰী বাহিনীয়ে প্ৰকাশ কৰা অনুসৰি বুছা চহৰত এই পৰ্যন্ত 300ৰো অধিক নাগৰিকৰ হৈছে মৃত্যু। হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ পিছত দেশখনত এতিয়া ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে। ইউক্ৰেইনৰ কেইবাখনো চহৰত পুনৰ যুদ্ধৰ এলাৰ্ম বাজি উঠে সোমবাৰে নিশা। 41 দিন অতিক্ৰম কৰা ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ এতিয়াও অন্ত পৰা নাই আৰু যাৰ ফলত দেখিবলৈ পোৱা গৈছে যে নাগৰিকৰ মাজত এই অৱস্থা আৰু শ শ মৃতদেহ উদ্ধাৰ কৰাৰ পিছত এতিয়া যথেষ্ট শংকিত হৈ পৰিছে ইউক্ৰেইনৰ লোকসকল। पहली बात तो यह कि इस समय उतनी तेजी से या उतने बड़े पैमाने पर रूस हमला नहीं कर रहा है जितना उसने शुरुआती दिनों में किया था। इस समय रूस की सेनाएं पीछे की तरफ हट रही हैं। ये जो कुछ भी आपको दिखाई दे रहा है वो ये है कि निशान क्या छोड़ के गई हैं रूस की सेनाएं। चाहे वो कीव के आसपास उन्होंने घेरा डाला हो, चाहे वो मरियापुल में इस वक्त भी उनका घेरा हो, खार्किव की बात करें तो जिन इलाकों से, बूचा की बात करें, इरपिन की बात करें, जिन इलाकों से रूस की सेना जा चुकी है वहां तबाही और बर्बादी के निशान आपको स्पष्ट दिखाई दे रहे हैं। और बूचा में खासतौर से रूस की सेना पर बड़ा आरोप लग रहा है कि 57 सिविलियंस को, 57 आम नागरिकों को उन्होंने हाथ पैर उनके बांधे, उसके बाद पैर और सिर में गोली मार दी। ये एक बहुत बड़ा आरोप है। ये युद्ध अपराध की श्रेणी में आता है। यानी युद्ध के समय भी नागरिकों की हत्या आप नहीं कर सकते। ये जेनेवा कन्वेंशन भी है, ये अंतर्राष्ट्रीय कानून भी है इस संबंध में।
तो उनका पालन करना होता है। भले आप युद्ध कर रहे हो एक दूसरे के खिलाफ, लेकिन मानवता को आपको सबसे आगे रखना होता है, जो कि रूस ने नहीं रखा। ऐसा आरोप यूक्रेन की डिफेंस मिनिस्ट्री और यूक्रेन की सेना लगा रही। जहां तक आप बात कर रही हैं आसपास के इलाके की, इरपिन की अगर आप बात कर लीजिए तो वहां पर भी इस तरह के बहुत सारे वाकयात सामने आए हैं। मरियुपोल तो लगभग तबाह हो गया, खार्किव लगभग तबाह हो गया है, ओदेसा जो समुद्र के किनारे शहर है उस पर भी हमले हुए हैं। और कहा यह जा रहा है कि पुतिन का अब अगला निशाना जमीन और आसमान के बाद समुद्र है, जहां से वो समुद्र के आसपास जो शहर हैं यूक्रेन के, उन पर निशाना लगा रहे हैं। क्योंकि बंदरगाह जहां है वहां उनका ईंधन आता है, वहां पर उनका साजो सामान मिलिट्री का आता है, और अगर उसे बर्बाद कर दिया जाए तो यूक्रेन के सेना की कमर तोड़ दी जाएगी, रीढ़ तोड़ दी जाएगी। और यूक्रेन की सेना भले संख्या में कम हो, लेकिन रूस के टैंकों को जिस तरह से उन्होंने बर्बाद किया है, रूस की सेना को पीछे हटने पर मजबूर किया है, जाहिर सी बात है रूस जो है अपनी रणनीति पर दोबारा विचार कर रहा है। और এই মুহূৰ্তত আমি নিউজ ডেস্কলৈ যাওঁ। আমাৰ জ্যেষ্ঠ সাংবাদিক মুকুন্দ মাধৱ এই মুহূৰ্তত পোনপটীয়াকৈ আমাৰ সৈতে সংযুক্ত হৈছে। মুকুন্দ, ইতিমধ্যে যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ আন এক ভয়ংকৰ ছবি বৰ্তমান, য'ত পদানত হৈছে মানৱতা আৰু ৰাছিয়াৰ বিৰুদ্ধে অভিযোগ আছে গণহত্যা কৰিছে, য'ত যুদ্ধৰ সময়ছোৱাত 41টা দিন উকলি গৈছে। যুদ্ধৰ সময়ছোৱাত কিন্তু গণহত্যা কৰিব নোৱাৰে, কিন্তু তাৰ মাজতো ইউক্ৰেইনত এনেদৰে এতিয়া 57গৰাকী নাগৰিকৰ হাত ভৰি বন্ধা অৱস্থাত বিধ্বস্ত ৰূপত তেওঁলোকৰ মৃতদেহসমূহ উদ্ধাৰ কৰা ঘটনা কি সূচাইছে আচলতে মুকুন্দ? হয় ৰশ্মিতা, ৰাছিয়া ইউক্ৰেইনৰ যি যুদ্ধ হৈ আছে এই যুদ্ধই 41 দিনত ভৰি দিলে। কিন্তু এই 41 দিনত ভৰি দিয়াৰ সময়ত যোৱা দুদিন ধৰি এটা বিষয় সমগ্ৰ বিশ্বতে চৰ্চিত হৈছে যে বুচা নামৰ যিখন চহৰ আছে এই চহৰখনত গণকবৰ উদ্ধাৰ হৈছে। ইউক্ৰেইনৰ ৰাজধানী কিভ চহৰৰ পৰা মাত্ৰ কেই কিলোমিটাৰমান নিলগত আছে এই চহৰখন বুচা চহৰ, আৰু এই বুচা চহৰত শেহতীয়াকৈ গণকবৰ উদ্ধাৰ হৈছে, শ শ লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। আৰু কালিৰ দিনটোত এটা বাসগৃহত বা এটা ঘৰত 5জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ হৈছে, যিটো অতি অমানৱীয় বুলি ক'ব লাগিব। বুচা চহৰৰ মেয়ৰ আৰু তেওঁৰ পৰিয়াল, পুত্ৰ বা কন্যা, পৰিবাৰ, এই সকলোকে হাত ভৰি বন্ধা অৱস্থাত পলিথিনৰ ঠোঙাত তেওঁলোক বন্ধা অৱস্থাত উদ্ধাৰ হৈছে। আৰু এই ফটোবিলাক যিহেতু ভাইৰেল হৈ পৰিছে, এই ফটোবিলাকে যেনেকুৱা এটা দৃশ্য দেখুৱাইছে, শ শ লোকৰ গণকবৰ গাঁতত শ শ লোকৰ মৃতদেহ পৰি আছে পলিথিনে বান্ধি থোৱা অৱস্থাত। এই ফটোবিলাকে সমগ্ৰ জগতখনকে বিশ্বকে জোকাৰি গৈছে বুলি ক'ব লাগিব, আৰু নিন্দিত হৈছে, চৰ্চিত হৈছে ৰাছিয়াৰ ৰুছ সেনাৰ বিৰুদ্ধে। আৰু একেটা সময়তে কিন্তু ৰাছিয়াই দাবী কৰিছে যে এয়া এক ইউক্ৰেইনৰ এক ষড়যন্ত্ৰ। ইউক্ৰেইনে এই সমগ্ৰ বিশ্বৰ দেশসমূহৰ মাজত ৰাছিয়াৰ ওপৰত এক বিৰূপ মনোভাৱ সৃষ্টি কৰিবৰ কাৰণে, এটা বিৰূপ প্ৰতিক্ৰিয়াৰ বাবে এনেধৰণৰ তেওঁলোকে ফেক ইমেজ কিছুমান তেওঁলোকে দেখুৱাইছে বুলি ৰাছিয়াই দাবী কৰিছে। কিন্তু সমান্তৰালভাৱে এই ঘটনাই সমগ্ৰ বিশ্বতে, মই ইতিমধ্যে কৈছোঁ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পৰিছে। ইতিমধ্যে ডেনমাৰ্কৰ যি ৰাছিয়াৰ যি উচ্চায়ুক্ত আছে তাৰ পৰা 15জন কূটনীতিবিদক তাৰ পৰা ডেনমাৰ্কে বৰখাস্ত কৰিছে। একে সময়তে আজিৰ দিনটোত, আজি বিয়লিলৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মজিয়াত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলদিমিৰ জেলেনস্কিয়ে সম্বোধন কৰিব, আৰু তেওঁ যি বুচাত যি ঘটনা সংঘটিত হৈছে এয়া এক যুদ্ধ অপৰাধ বা গণহত্যা হিচাপে বিবেচিত কৰিবলৈ তেওঁলোকে ৰাষ্ট্ৰসংঘৰ মজিয়াত আহ্বান জনাব। কিন্তু একেটা সময়তে ৰাছিয়াৰ সাংসদে কৈছে এয়া ফেক ইমেজ কিছুমান তেওঁলোকে ভাইৰেল কৰি পেলাই সমগ্ৰ বিশ্বত ৰাছিয়াক ক্ষীণত কৰিবলৈ বা ৰাছিয়াৰ বিৰুদ্ধে এক বিৰূপ প্ৰতিক্ৰিয়া বা এটা বিৰূপ মনোভাৱ সৃষ্টি কৰিবৰ বাবে এয়া এক ষড়যন্ত্ৰ বুলি ৰাছিয়াই প্ৰকাশ কৰিছে। মুকুন্দ, সিৰিয়া আৰু ইৰাকতো কিছু বছৰ পূৰ্বে তেনেধৰণৰ এক গণহত্যাৰ ঘটনা সংঘটিত হৈছে, য'ত ইখন দেশে সিখন দেশৰ ওপৰত এনেধৰণৰ আৰোপ আনিছিল। গতিকে এনেধৰণৰ ছবিয়ে বা এনেধৰণৰ যি ঘটনা সংঘটিত হৈছে বুচা চহৰখনত, সেই ছবিয়ে কিন্তু বৰ্তমান যেনেধৰণৰ লোকসকল আতংকিত হৈ পৰিছে, সেই লোকসকলক যথেষ্ট ভীতিগ্ৰস্ত কৰি তোলাৰ সম্ভাৱনা আছে। হয় ৰশ্মিতা, আপুনি যিটো কথা উল্লেখ কৰিলে, চিৰিয়াৰ কথা আপুনি যিহেতু কৈছে, এই ক'ব লাগিব যে যেতিয়া চিৰিয়াত গণবিক্ষোভ হৈছিল বা আৰৱ বসন্ত যেতিয়া সৃষ্টি হৈছিল, বহু বছৰ ধৰি, প্ৰায় 6 বছৰ ধৰি চিৰিয়াত এই আৰৱ বসন্ত হৈ আছিল। চিৰিয়াৰ লোকসকলে বাছাৰ আল আছাদ, ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছিল। সেই সময়ত কিন্তু ৰুছ সেনাই গৈ পেলাই আছাদক সুৰক্ষা দিবৰ বাবে ৰুছ সেনা তাত আছিল, আৰু বাছাৰ আল আছাদ, আৰৱ বসন্তত যিহেতু বহুকেইখন দেশৰ ৰাষ্ট্ৰপতি গাদিচ্যুত হৈছিল, কিন্তু বাছাৰ আল আছাদ আজিও চিৰিয়াৰ ৰাষ্ট্ৰপতি হৈ আছে। যেনেকৈ নহওক তেওঁ আজিও গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এজন ৰাষ্ট্ৰপতি। যিহেতু এই প্ৰসংগটো ওলাইছে, মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে ৰাছিয়াই
আপুনি যদি চাই এতিয়া ৰাছিয়াৰ সৈতে বন্ধু সিৰিয়া বা তুৰস্ক মই ইতিমধ্যে কৈছোঁ যে বাছাৰ আল আছাদক যেতিয়া আৰৱ বসন্ত হৈছিল বাছাৰ আল আছাদৰ বিৰুদ্ধে যিটো প্ৰতিবাদ সাব্যস্ত হৈছিল তেতিয়া ৰুছ সেনা গৈছিল একেদৰে যেতিয়া টাৰ্কিত তুৰস্কত ৰাষ্ট্ৰপতি ৰিচেপ টাইপ এৰডোগানৰ বিৰুদ্ধে বিক্ষোভ হৈছিল তেতিয়াও কিন্তু ৰুছ সেনাই গৈ পেলাই সহায় সাহায্য আগবঢ়াইছিল ৰাষ্ট্ৰপতি এৰডোগানক এই ক্ষেত্ৰত যদি আৰু এটা কথা ওলাই আছে যে পুতিন ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিন গণতন্ত্ৰক তেওঁ নস্বাত কৰিব বিচাৰিছে নেকি বা গণতন্ত্ৰৰ তেওঁ বিৰোধ কৰি আহিছে নেকি এই ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ ইতিমধ্যে আমি জানো যে বহু বছৰ ধৰি ৰাষ্ট্ৰপতি হৈ আছে ভ্লাডিমিৰ পুতিন প্ৰথমে 8 বছৰ ক্ৰমান্বয়ে ৰাষ্ট্ৰপতি হ'ল 2001 চনৰ পৰা 8 চনলৈ তেওঁ ৰাষ্ট্ৰপতি হোৱাৰ পিছত যিহেতু সেই সময়ত ৰাছিয়াৰ সংবিধান অনুসৰি 8 বছৰৰ পিছত এজন ৰাষ্ট্ৰপতি হৈ থাকিব নোৱাৰে গতিকে তেওঁ অনুগত মেডভেডেভ ৰাষ্ট্ৰপতি হ'ল তেওঁৰ পূৰ্বে তেওঁ প্ৰধানমন্ত্ৰী আছিল আৰু তাৰপিছত পুতিন নিজে 4 বছৰৰ পাছত 2012 চনত পুনৰ পুতিন ৰাষ্ট্ৰপতি হ'ল আৰু ভ্লাডিমিৰ মেডভেডেভ তেওঁ ৰাষ্ট্ৰপতিৰ পৰা আঁতৰি গ'ল বৰ্তমান তেওঁ প্ৰতিৰক্ষা সচিব দপ্তৰত আছে বাৰু যি নহওক এই দীঘলীয়া সময় ধৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি হৈ আছে আৰু তেওঁ শেহতীয়াকৈ কি কৰিলে এখন আইন আনি যাতে এই পূৰ্বে যিটো আছিল যে 8 বছৰৰ পিছত এজন ৰাষ্ট্ৰপতি হৈ থাকিব নোৱাৰে এই আইন তেওঁ নতুন এখন আইন প্ৰৱৰ্তন কৰি দীৰ্ঘদিনীয়া শাসনৰ বাট মুকলি কৰি ল'লে আৰু এই ক্ষেত্ৰত সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়েও তেওঁক শুভেচ্ছা জনাইছিল যি নহওক এই যে মই যি ক'লোঁ গণতন্ত্ৰৰ বিৰোধী নেকি এনেকুৱা ধৰণৰ এটা কথা ওলাই আছে যিহেতু ইতিমধ্যে কৈ আছোঁ ৰিচেপ টাইপ এৰডোগান দীৰ্ঘদিন ধৰি তেওঁ ৰাষ্ট্ৰপতি হৈ আছে ইপিনে একেধৰণে বাছাৰ আল আছাদ সিৰিয়াৰ তেওঁ দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰপতি হৈ আছে এই যে যি আমি প্ৰথমতে কৈ আছিলোঁ যে নাটো বাহিনীক আঁতৰাবৰ কাৰণেই ইউক্ৰেইনৰ যাতে সোমাব নোৱাৰে তাৰ বাবে এই যুদ্ধ হৈছিল নেকি এতিয়া এনেকুৱা এটা প্ৰশ্ন হৈছে যে ৰাছিয়া গণতন্ত্ৰ বিৰোধী নেকি গণতান্ত্ৰিকভাৱে যিবিলাক ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈ আছে তেনে দেশৰ পৰা ৰাছিয়া আঁতৰি থাকিব বিচাৰে নেকি উল্লেখ কৰিব বিচাৰিছে হয়তো এনেধৰণৰ ছবিয়ে সেই কথাই হয়তো প্ৰমাণ কৰিছে নেকি তেনেধৰণৰ কেতবোৰ প্ৰশ্ন উত্থাপিত হৈছে আপোনাক ধন্যবাদ জনাইছোঁ মুকুন্দ আৰু বুছাত বৰ্তমান যেনেধৰণৰ এই ছবি পৰিলক্ষিত হৈছে 57 গৰাকী লোকৰ হাত ভৰি বন্ধা অৱস্থাত নিৰ্মমভাৱে হত্যা কৰা যি গণহত্যাৰ ছবি যেনেধৰণে এতিয়া পৰিলক্ষিত হৈছে তাক লৈ এতিয়া লুণ্ঠিত হৈ পৰিছে মানৱতা আৰু কিন্তু ইতিমধ্যে ইউক্ৰেইনৰ এই ছবিখন নৎসাত কৰিছে ৰাছিয়াই আৰু সেই সকলো ছবি মিছা বুলিহে ৰাছিয়াই উল্লেখ কৰিব বিচাৰিছে মহাৰাষ্ট্ৰ আৰক্ষীৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ ৰাজ্যখনৰ আৰক্ষীয়ে চলোৱা এক গোপন অভিযানত পুনেৰ দীঘি অঞ্চলৰ এখন কুৰিয়াৰ ছাৰ্ভিচ প্ৰতিষ্ঠানৰ পৰা জব্দ কৰিছে 3,07,000 টকাৰ 92খন তৰোৱাল 2খন খুকুৰি আৰু বিভিন্ন অস্ত্ৰ শস্ত্ৰ গোপন সূত্ৰৰ ভিত্তিত চলোৱা হৈছিল এই অভিযান বৃহৎ পৰিমাণৰ তৰোৱাল তথা অস্ত্ৰ শস্ত্ৰখিনি মহাৰাষ্ট্ৰৰ দীঘিৰ পৰা ঔৰংগাবাদলৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলাইছিল কুৰিয়াৰ ছাৰ্ভিচ প্ৰতিষ্ঠানটোৱে ঘটনা সন্দৰ্ভত মহাৰাষ্ট্ৰ আৰক্ষীৰ তদন্ত অব্যাহত আছে औरंगाबाद की घटना से सीख लेते हुए हमने ये तय किया कि हम लोग उसे पहले ही टैप करेंगे ये वितरित होने से पहले जैसे औरंगाबाद में पकड़ा गया तो ये डीटीडीसी का जो यहाँ पर रखने की जगह है वहाँ पे हमने डीटीडीसी के रंजीत कुमार सिंह से ये रिक्वेस्ट किया कि वो स्कैनिंग करें और योग्य दिशा निर्देश के अनुसार उन्होंने स्कैनिंग किया पहले दिन उन्हें 92 तलवार 2 कुकरी 9 म्यान वैसे कुल 3,07,000 रुपए का माल वहां पर मिला और उसके आधार पर 4/25 महाराष्ट्र पुलिस कायदा की कलम 135 के आधार पर उमेश सूद और अनिल होन के खिलाफ कार्रवाई की गई भेजने वाला उमेश सूद है বিগত কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ 7টাকৈ স্থানত ভূমিস্খলনৰ ঘটনা ৰাজ্যখনত প্ৰায় 7টা ভূমিস্খলনৰ ফলত কেইবাখনো বাহন দোকান ঘৰ আৰু ৰাজহুৱা সম্পত্তিৰ ক্ষতিসাধন হৈছে পূব খাচী পাহাৰ জিলাৰ মাওকিনৰেৰ খণ্ডৰ অন্তৰ্গত মাওলাল গাঁৱত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা য'ত দুজনকৈ লোকে প্ৰাণ হেৰুৱাইছে মৃত ব্যক্তি দুজনক মাওলাল গাঁৱৰ ৰোহিত চিয়াৰ আৰু মাওক্ৰিয়া গাঁৱৰ দিলবন টংচাং বুলি চিনাক্ত কৰা হৈছে আনহাতে উমলাই গাঁৱত হোৱা আন এটা ভূমিস্খলনত 2টাকৈ ঘৰ আৰু 2খন দোকান ক্ষতিগ্ৰস্ত হৈছে থাংবনাই
মালিগাঁৱত ভূমিস্খলনৰ ফলত পথ ক্ষতিগ্ৰস্ত হৈছে আৰু এখন বাহন উটি যায় লিংছিং গাঁৱত আন এটা ভূমিস্খলনৰ খবৰ পোৱা গৈছে য'ত 5টাকৈ ঘৰ ধ্বংস হৈছে মৌচিনৰাম ব্লকৰ অন্তৰ্গত 33 কিলোমিটাৰ মাওফলাং বালাট ৰোডতো ভূমিস্খলন সংঘটিত হৈছে লৌমালি কোৱাৰ্টাৰ ওচৰত বাহুমখৰা নদীত হোৱা ভূমিস্খলনত ৱাহিং দুহৰ ওচৰৰ পথটোৰ এটা অংশ খহি যায় মেঘালয়ৰ ৰেইন গেটত সংঘটিত হৈছে এক বৃহৎ ভূমিস্খলনৰ ঘটনা পাইনাৰছলৰ ওচৰৰ 40 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশাৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত এক বৃহৎ ভূমিস্খলন সংঘটিত হৈছে ভূমিস্খলনত এখন অল্টো বাহন খহি অহা বোকা মাটি উটুৱাই নিছিল আৰু বোকাৰ তলত আবদ্ধ হৈ আছিল সৌভাগ্যক্ৰমেহে বাহনখনত থকা আৰোহীসকলক স্থানীয় লোক আৰু বিভাগীয় লোকৰ সহযোগত সুকলমে উদ্ধাৰ কৰা হয় নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ কেইবা ঠাইতো ভূমিস্খলন হৈছে এক চৰকাৰী সূত্ৰই জনোৱা অনুসৰি মাওকিনৰিৰ ব্লকৰ অন্তৰ্গত মাওলাত গাঁৱত ভূমিস্খলন সংঘটিত হয় আৰু ভূমিস্খলন হোৱা অঞ্চলটোৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত ঘটনাৰ সময়ছোৱাত দুজনকৈ ব্যক্তিয়ে প্ৰাণ হেৰুৱায় আফ্ৰিকা মহাদেশৰ কেনিয়াৰ ভয়ংকৰ ইন্ধনৰ সংকটে দেখা দিছে দেশখনত পেট্ৰল ডিজেলৰ নাটনিয়ে জনসাধাৰণক বিপদত পেলাইছে স্তব্ধ হৈ পৰিছে স্বাভাৱিক যাতায়াত ব্যৱস্থা পেট্ৰল পাম্পসমূহত দীঘলীয়া ভিৰ পৰিলক্ষিত হৈছে গ্ৰাহকৰ নিশাৰ পৰা হোৱা পেট্ৰল পাম্পসমূহত তেলৰ বাবে গ্ৰাহকে শাৰী পতাৰ পিছতো তেল লাভ কৰিবলৈ সক্ষম হোৱা নাই ইফালে দেশখনৰ চৰকাৰী ইন্ধনৰ নাটনি জোৰা মাৰিবলৈ বহিৰাষ্ট্ৰৰ পৰা ইন্ধন আমদানি কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে যদিও এই পৰ্যন্ত দেশখনত পেট্ৰল ডিজেলৰ নাটনিয়ে জনসাধাৰণক জুৰুলা কৰিছে দুই এদিনৰ ভিতৰতে দেশখনত মজুত থকা সকলো ইন্ধন শেষ হৈ যাব বুলি প্ৰকাশ পাইছে সংবাদ মাধ্যমৰ বাতৰিত